পৰমাণু বিজ্ঞান গৱেষণাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন ব্যৱহাৰ কৰা ভাৰতৰ প্ৰথমখন প্ৰতিষ্ঠান হ'ল গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰয়োগশালা বা লেবৰেটৰীত এয়া এক বৰ গুৰুত্বপূৰ্ণ পৰীক্ষা ইয়াতে প্ৰয়োগ কৰি চোৱা হ'ল কলকাতাৰ ভেৰিয়েবল এনাৰ্জি সাইক্লোট্ৰন চেণ্টাৰত কিছুদিন পূৰ্বে আৰম্ভ কৰা সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন এই সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন প্ৰয়োগ ভাৰতৰ পৰমাণু গৱেষণাৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি এই ভেৰিয়েবল এনাৰ্জি সাইক্লোট্ৰন চেণ্টাৰ বা VECCৰ সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন হ'ল প্ৰটন বা আয়নৰ দৰে ক্ষুদ্ৰ কণাবোৰৰ এক উচ্চ গতিৰ ভ্ৰমণৰ দৰে এই কণাবোৰক অবিশ্বাস্য ৰূপত গতি প্ৰদানৰ বাবে মজবুত চুম্বক আৰু বিদ্যুৎ প্ৰবাহৰ প্ৰয়োগ কৰা হয় যি 400 পৰা 500 নিযুত ইলেক্ট্ৰন ভল্টৰ সমান শক্তিৰ কাষ চাপিব পাৰে ঠিক এনেধৰণৰ পৰীক্ষাই বিশ্ব ব্ৰহ্মাণ্ডই কিদৰে কাম কৰি আছে তাক জানিবলৈ সহায় কৰে এক দুমাহজোৰা গৱেষণাৰ অন্তত এই পৰীক্ষা সম্পন্ন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক কুশল কলিতা আৰু কেইবাগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাটো আমাৰ কাৰণে আমাৰ কিয় ইম্পৰ্টেণ্ট ব্যতিক্ৰম সো এই ব্যতিক্ৰম হৈছে এই কাৰণে যে সচৰাচৰ যিবিলাক আমাৰ আগশাৰীৰ নিউক্লিয়াৰ ফিজিক্স এক্সপেৰিমেণ্টেল ছেটআপ আছে ইন ইণ্ডিয়াত তাতে হৈছে এটা আছে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ মুম্বাই আৰু এটা হৈছে ইণ্টাৰ ইউনিভাৰ্চিটি এক্সিলাৰেটৰ চেণ্টাৰ নিউ দিল্লীত তেখেতসকলে যিটো এনাৰ্জি সিলেক্ট কৰে সেই এনাৰ্জিটো হৈছে এৰাউণ্ড 250 MeV বাট আমি যিটো এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছো সেই এনাৰ্জিটো হৈছে VECC ইউজিং সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন এটোত আমি কি প্ৰবলেম আমি চাব গৈছো এই প্ৰবলেমটো হৈছে ব্যৱহাৰ কৰি আমি কৰিছো কি মানে ধৰক নতুন নতুন মৌলৰ উৎপাদন বা আমি ইংলিছত কয় এইটো সুপাৰ হেভি এলিমেণ্টছ ফৰ্মেশ্যনত এইটো সহায় কৰিব সো আৰু অন্যথা আছে কি আজিকালি যিটো ৰিয়েক্টৰ নিউক্লিয়াৰ ৰিয়েক্টৰ ক্ষেত্ৰত যিটো এনাৰ্জি প্ৰডিউচ হ'ব আমি যদি ফিউচন ডাইনামিক্সটো ষ্টাডি কৰি গৈ থাকো এই ক্ষেত্ৰত আমাক কি হ'ব ফিউচন ৰিয়েক্টৰ যিটো আমাৰ তাৰ কাৰণে যিটো আমি লাহে লাহে আমি ইয়াত ডেভেলপমেণ্ট যিটো আমাৰ চলি থাকিব সেইটোৰ ক্ষেত্ৰত আমাৰ এই যিটো আমি ৰিচাৰ্চ কৰি আছো সেই গৱেষণাৰ বিষয়টোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব এই ক্ষেত্ৰত সহযোগীসকলৰো নাম লৈ কৃতজ্ঞতা প্ৰকাশ কৰে অধ্যাপক কলিতাই এই ক্ষেত্ৰত মোৰ এক্সপেৰিমেণ্টেল এইবিলাক কৰি থকা ক্ষেত্ৰত যিবিলাক মোৰ ষ্টুডেণ্ট PhD ষ্টুডেণ্ট সেইবিলাকৰ ভিতৰত হৈছে মোৰ জ্ঞানদীপ নাৰ্জাৰী তেওঁ তামুলপুৰৰ তানিয়া সোণোৱাল তেওঁ যোৰহাটৰ অনিতা তামাং বুলি আছে এজনী তেওঁ হৈছে ছিকিমৰ তাৰপিছত মোৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ এজনী কলাবতৰ আছে ৰঙিয়া কলেজৰ ডক্টৰ মৌচুমী ভূঞা আৰু এজন আছে সুৰেন্দ্ৰ কলেজ হাজোৰ তেওঁ হৈছে অমৰ দাস তেওঁলোকে মোৰ এই এক্সপেৰিমেণ্টটো ছাকচেছফুল হোৱাত সহায় কৰিছে নিউজ ডেস্ক প্ৰতিদিন টাইম